নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই আপোনালোকে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইতিমধ্যে এয়া ডিছখনত দেখিছে, এয়া মই শিঙৰা মাছ লৈছোঁ আৰু মাছখিনি ভালদৰে বাছি লৈছোঁ আৰু ধুই লৈছোঁ। এতিয়া ইয়াতে নিমখ আৰু হালধিখিনি মই এড কৰি ল'ম আৰু শিঙৰা মাছ কিহেৰে বনাম দেখাম। এয়া জিকা ধুনীয়াকৈ কাটি ধুই লৈছোঁ এনেকৈ, আৰু এইফালে মোৰ মৰমৰ কেৰাহীখন উঠাই দিছোঁ, লোহাৰ কেৰাহী। ইয়াতে মই মাছখিনি প্ৰথমতে ফ্ৰাই কৰিম আৰু এইখিনি এতিয়া মই অকণমান নিমখ দি কুকাৰত দি দিম আৰু বাকীখিনি কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, স্কিপ নকৰাকৈ। এইপিনে মই কেৰাহীখনত তেল দি দিছোঁ, তেল গৰম হৈছে আৰু মাছখিনিত নিমখ হালধি ধুনীয়াকৈ সানি লৈছোঁ আৰু এইফালে কুকাৰটোত মই জিকা দি দিছোঁ। এতিয়া ইয়াতে মই অকণমান নিমখ দিম, ইয়াত কিন্তু মই পানী এড নকৰোঁ। এতিয়া ইয়াৰে লিডখন মাৰি দিম আৰু দুটা চিটি ভালকৈ এনেকৈ ৰাখি দিম আৰু তেতিয়ালৈকে মই মাছখিনি ফ্ৰাই কৰিম। আৰু এয়া মাছখিনি দি দিছোঁ মই। বনাই দিছোঁ, নহ'লে ফুটি যায়। গেছৰ জুইটো এতিয়া মই একেবাৰে কমাই দিছোঁ। এইখিনি কৰিম, গোটেইখিনি নিদিওঁ, এইখিনি ৰাখি দিম। যিহেতু আমাৰ 3জন মানুহ আৰু মই ৰাতিৰ সাজত বনাইছোঁ, গতিকে গোটেইখিনি ভজা নাই। মাছটো এবাৰতো সকলোৱে জানে নহয় জানো, গতিকে গোটেইখিনি ভিডিঅ' নেদেখাওঁ। এয়া মাছখিনি হৈ গৈছে। এতিয়া মাছখিনি মই কেৰাহীৰ পৰা ইয়াৰ পৰা কাঢ়ি থৈ দিম আৰু ইয়াতে এতিয়া মই জিকাৰ আঞ্জাখন বনাম। আৰু এইফালে কুকাৰটো দুটা চিটি গৈছে। মাছখিনি মই কাঢ়ি থ'লোঁ। এতিয়া কেৰাহীখনত মই ইয়াতে আঞ্জাখন বনাম। শুকান জলকীয়া দুটা দিছোঁ, তেজপাত দি দিছোঁ, লৰাই দিছোঁ। এইখিনি তেলতে দিছোঁ, মই আৰু এক্সট্ৰাকৈ তেল দিয়া নাই। জলকীয়া দুটা অকণমান ভাজ খোৱাকৈ ভাজি ল'ম আৰু এইফালে মই দুটা চিটি দিছোঁ। চাওকচোন, এয়া মই পানী দিয়া নাই, নিমখ দিছিলোঁ আৰু ইয়াৰ পৰা পানী উঠিছে। আৰু এতিয়া ইয়াতে মই পাঁচফোৰণ দি দিছোঁ, এয়া আৰু গোটা জিৰা অকণমান দি দিছোঁ। যিহেতু বইল কৰা বেছি সময় নালাগেও এনেকৈ বনালে। আৰু এতিয়া কাটি থোৱা পিঁয়াজখিনিও দি দিছোঁ। ভালদৰে লৰাই দিছোঁ এইখিনি। ইয়াতে অকণমান মই হালধি এড কৰিম। এয়া হালধি পাউডাৰ দি দিছোঁ। গেছৰ স্পীডটো বঢ়াই দিছোঁ। একেবাৰে সহজ ৰেচিপি, তথাপিতো দেখালোঁ আপোনালোকক। আৰু এইখিনি অকণমান ৰং চোৱালৈকে এনেকৈ ভাজি ল'ম আৰু তাৰপিছত কুকাৰত থকা জিকাখিনি ইয়াতে মই বহাই দিম। আৰু ইয়াতে পিঁয়াজখিনি ৰং চোৱা হৈছে। এতিয়া মই গেছৰ স্পীডটো বঢ়াই দিছোঁ আৰু এইফালে কুকাৰত থকা জিকাখিনি বহাই দিছোঁ। বহাই দিছোঁ এতিয়া। তথাপি কিমান ধুনীয়া কালাৰ আহিছে। এনেকৈ বনালে সোনকালে হয় আৰু খায়ো বহুত ভাল লাগে। এতিয়া ইয়াতে মই এটা বস্তু দিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া ইয়াতে মই অকণমান কলাখাৰ দি দিছোঁ। এয়া চাওঁ বটলত। তেতিয়া কি হয়, জিকাখিনি খাবলৈ খুব টেষ্টি হয় আৰু অকণমান মিঠা মিঠা ভাৱ হয়। আপোনালোকে যদি এনেকৈ খাই পোৱা নাই, তেতিয়াহ'লে মই টিপছটো ফ'ল' কৰি চাবচোন। বেছি নহয়, অকণমান দিব খাৰ, তেতিয়া জিকাখিনি মিঠা মিঠা হয় খাবলৈ। এতিয়া ইয়াতে মই অকল জিৰা পাউডাৰ দিম, বেলেগ আৰু নিদিওঁ। এয়া চাওক, জিৰা গুড়ি দিছোঁ, বেলেগ দিয়া নাই। এতিয়া ভাজি থোৱা মাছখিনি মই ইয়াতে এড কৰি দি দিওঁ। খুব ধুনীয়া এটা গোন্ধ আহিছে। এয়া মাছখিনি দি দিছোঁ। লৰাই দিছোঁ। খুব ধুনীয়া এটা গোন্ধ আহিছে। নিমখ জলকীয়াটো নিজৰ মতে দি দিব। মই শুকান জলকীয়া দুটা দি দিছোঁ আৰু এতিয়া ইয়াতে কেঁচা জলকীয়া এটা দি দিম। চাচোন আঞ্জাখন কিমান ধুনীয়া হৈছে আৰু একেবাৰে লোভনীয় হৈছে আৰু খুব সহজতে হয়, নহয়নে বাৰু? আপোনালোকে দেখিলেই একেবাৰে কম সময়ত বনাব পাৰি এনেকৈ। এয়া মোৰ জিকাৰে সৈতে বনোৱা শিঙৰা মাছৰ জোল হৈ গ'ল। আৰু এয়া চাওক, মোৰ আঞ্জাখন হ'ব ধৰিছে এতিয়া। কিমান ধুনীয়া হৈছে। আজি আদা ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিছে। আৰু এতিয়া মই ইয়াতে অকণমান জালুকৰ গুড়ি দিম। এয়া চাওক, জালুক গুড়ি কৰি থৈ দিছিলোঁ।
জালুকৰ গুড়ি দিছোঁ আৰু এতিয়া মোৰ আঞ্জাখন হৈছে আজি ৰাতি ভজা তেনেকৈ বনালোঁ আপোনালোকে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব কিমান ধুনীয়া হৈছে